নমস্কাৰ ক্লাছ 10 সময় ছাত্ৰসকলক স্বাগতম জনাইছোঁ ইতিমধ্যে কনসেপ্ট আৰু এক্সাম্পল ভিডিঅ' আছিলে তোমালোকৰ সেইটো ভিডিঅ'ত মই 1.2 যিকেইটা এক্সাম্পল আছিলে বা যিখিনি অপৰিমেয় সংখ্যা প্ৰমাণ কেনেকৈ কৰিব লাগে সেইখিনি আলোচনা কৰিছিলোঁ তো ইয়াতে মই যিকেইটা প্ৰশ্ন তোমালোকক দিয়া আছে অনুশীলন সেইকেইটা আলোচনা কৰিম তো ভিডিঅ'টো শেষলৈ চাবা তোমালোকে এতিয়া প্ৰথমটো 1 নম্বৰটো কি দিছে আমাক √5 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগে তো এইটো কেনেকৈ কৰিম আমি আৰু 1 নম্বৰটো যে আমি সদায় কি কৰিব লাগে √5 টো বা যিটো সংখ্যা অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে আমি সেইটো কি কৰিব লাগে বিৰুদ্ধভাৱে বা বিপৰীতভাৱে লৈ কেনে যে সেইটো পৰিমেয় সংখ্যা বুলি প্ৰথমে ধৰিব লাগে তো আমি লিখিম যে কি বিৰুদ্ধভাৱে ধৰা হ'ল √5 এটা পৰিমেয় সংখ্যা হয়নে আমি প্ৰথমতে তাক অপৰিমেয় বুলি আছিলে যেহেতু তো আমি সেইটো কি বুলি ধৰিলাম বিপৰীতভাৱে বা বিৰুদ্ধভাৱে ধৰিলাম যে √5 টো এটা পৰিমেয় সংখ্যা আৰু আমি জানো যে কি পৰিমেয় সংখ্যা হোৱাৰ লগে লগে তাক p/q আকাৰত লিখিব পাৰি এটাকে আমি √5 টো আমি কি লিখিব পাৰিম যে √5 p/q অৰ্থাৎ a/b আকাৰত আমি লিখিব পাৰোঁ আৰু লিখিলে আমাৰ কি হ'ব য'ত a আৰু b আমাৰ কি আছিল দুটা a আৰু b দুটা অখণ্ড সংখ্যা হয়নে অখণ্ড সংখ্যা আৰু কি আছিল আমাৰ অখণ্ড সংখ্যা হোৱাৰ উপৰি a আৰু b কি আছিল কোনো সাধাৰণ উৎপাদক একৰ বাহিৰে নাই বা a আৰু b আমি কি বুলি ক'ব পাৰোঁ সহমৌলিক বুলিও ক'ব পাৰোঁ গতিকে লিখিবা আৰু a আৰু b একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই হয়নে এইখিনি আমি লিখি ল'ব লাগে প্ৰথমতে আৰু এইটো হয় আমাৰ যে কি যদি আমাৰ সংখ্যা এটা পৰিমেয় সংখ্যা এটা হয় তেনেহ'লে তাক আমি a/b আকাৰত লিখিব পাৰোঁ বা p/q আকাৰত লিখিব পাৰোঁ তো p বা q বা a আৰু b টো আমাৰ কি হয় এটা সদায় অখণ্ড সংখ্যা হয় আৰু a আৰু b দুটা সংখ্যাৰে সাধাৰণ উৎপাদক কি মাত্ৰ একে আছে অৰ্থাৎ দুটাকে সংখ্যাকে একেৰে হৰণ যাব বেলেগ সংখ্যাৰে যাব পাৰে a টোক বা b টোক বেলেগ সংখ্যাৰে যাব পাৰে কিন্তু a টোক হৰণ যোৱা সংখ্যাটোৰে b টোক কিন্তু হৰণ নাযায় এইটো বস্তু তোমালোকক এইটোকে উপপাদ্য বুলি কোৱা হয় গতিকে উৎপাদক বুলি কোৱা হয় আৰু সেইখিনি বস্তু আমি লিখি লৈছোঁ যে a আৰু b উৎপাদক মাত্ৰ একেই আছে সাধাৰণ উৎপাদক ওকে এতিয়া আমি কি লিখিম যে এই যে √5 আমি কি লিখিছোঁ যে √5 a/b লিখিছোঁ এইটো বৰ্জ পূৰণ কৰিব পাৰোঁ হয়নে যে b টো আমি ইয়াতে a লগত হৰণ হৈ আছে হয় নাই তো হৰণটো আমি কি কৰিব পাৰোঁ পূৰণ কৰি কেনে লিখিব পাৰোঁ এনেকৈ যে b * √5 b টো ইয়াতে আছিল হৰণ হয় ইপিনে অহাৰ লগে লগে কি হৈ গ'ল পূৰণ হৈ গ'ল ইকুৱেল টু আমাৰ কি হ'ব a ঠিক আছে এইখিনি আমি লিখি ল'লোঁ এতিয়া আমি এই √5 গুচাব লাগে √5 গুচাবৰ কাৰণে আমি কি কৰিব লাগিব তাক দুয়োপিনে বৰ্গ কৰিব লাগিব তো লিখিবা যে কি দুয়োফালে বৰ্গ কৰি পাওঁ কি হ'ব যে ইয়াতে বৰ্গ কৰিলে আমি b * √5 হোল স্কুৱেৰ আৰু এইটো কি হ'ব a স্কুৱেৰ দুয়োপিনে আমি কি কৰিছোঁ স্কুৱেৰ কৰিছোঁ এতিয়া তোমালোকে এটা সূত্ৰ পাইছিলা যে a * b হোল যদি m থাকে তেনেহ'লে আমি লিখিব পাৰোঁ যে কি a to the power m * b to the power m অৰ্থাৎ ওপৰত যিটো পাৱাৰ থাকে সেই পাৱাৰটো দুটাৰে ভাগ হৈ যায় তো সেই নিয়মটো ইয়াতে এপ্লাই কৰিলে কি হ'ব এইটো b স্কুৱেৰ √5 হোল স্কুৱেৰ অৰ্থাৎ স্কুৱেৰটো b ৰ ওপৰতো আহিলে এবাৰ 5 ৰ ওপৰতো গ'ল আৰু এইটো a স্কুৱেৰটো এনেকৈ থাকিলে তো b স্কুৱেৰটো b স্কুৱেৰ হৈ থাকিব √5 হোল স্কুৱেৰ মানে কি হ'ব এইটো 5 ইকুৱেল টু a স্কুৱেৰ হৈ গ'ল তো এতিয়া চোৱা যে a স্কুৱেৰ ইকুৱেল টু আমি কি পাইছোঁ 5 * b স্কুৱেৰ পাইছোঁ অৰ্থাৎ কি যে আমি a স্কুৱেৰটো আমি কি কৰিছোঁ 5 আৰু b স্কুৱেৰৰ পূৰণফল হিচাপে লিখিব পাৰিছোঁ এতিয়া এই 5 আৰু b স্কুৱেৰৰ পূৰণফল লিখোঁতে কি হ'ব যে তোমালোকে যদি 10 সংখ্যাটো চোৱা 10 সংখ্যাটো আমি কি লিখিব পাৰোঁ 2 পূৰণ 5 কৰি লিখিব পাৰোঁ 2 5 গুণ 10 এতিয়া 10ক 2ৰেও হৰণ যায় 10ক 5ৰেও কি হয় হৰণ যায় তাৰ মানে কি হ'ব 10ৰ উৎপাদক 2 হ'ব আৰু 10ৰ উৎপাদক 5ও হ'ব হয়নে তো a স্কুৱেৰ ইকুৱেল টু আমি লিখিছোঁ কি b * 5 গতিকে a স্কুৱেৰটো কি হ'ব 5ৰেও হৰণ যাব আৰু a স্কুৱেৰটো b স্কুৱেৰেও হৰণ যাব গতিকে আমি লিখিব পাৰোঁ এটাকে a স্কুৱেৰটো কি হ'ব 5ৰে বিভাজ্য আকৌ আমি উপপাদ্য এটা পাইছিলোঁ যে কি কোনো এটা সংখ্যাৰ যদি বৰ্গক এটা মৌলিক সংখ্যাৰে হৰণ যায় তেনেহ'লে সেই সংখ্যাটোকো কি হ'ব সেই মৌলিক সংখ্যাটোৰে হৰণ যাব গতিকে আমি কি লিখিছোঁ a কি হয় 5ৰে বিভাজ্য হয় বা a-কো 5ৰে হৰণ কৰিব পাৰোঁ বুজি পাইছা এইখিনি ষ্টেপ এইখিনি মই তোমালোকক ধুনীয়াকৈ এক্সাম্পলত বুজাইছোঁৱে তথাপিও মই কৈ দিছোঁ চোৱা এতিয়া a যদি 5ৰে হৰণ কৰিব পাৰোঁ বা 5ৰে বিভাজ্য হয় তেনেহ'লে আমি কি লিখিব পাৰোঁ যে a এটা উৎপাদক কি হ'ব এতিয়া এটা উৎপাদক হ'ব কি এটা উৎপাদক 5 হয়নে কাৰণ যিটো সংখ্যাৰে আমি হৰণ কৰিব পাৰোঁ সেই সংখ্যাটোৱে যিটো সংখ্যা হৰণ কৰোঁ আমি সেই তাৰ উৎপাদক হয় গতিকে এটোক যদি 5ৰে হৰণ কৰিব পাৰোঁ তেনেহ'লে কি হ'ব এটো এটা উৎপাদক কি হ'ব 5 হ'ব এটা বিভাজ্য মানে কি যে বাকীটো হৰণ কৰিলে উত্তৰটো কি থাকিব শূন্য থাকিব সেইটোকে বিভাজ্য বুলি লিখা হয় হয়নে তো এটা উৎপাদক আমি কি পাইছোঁ 5 পাইছোঁ এতিয়া যদি a = উৎপাদক 5 হয় তাৰ মানে কি হয় a = আমি কি লিখিব পাৰোঁ ধৰা হ'ল
a ইকুৱেল টু কি হ'ব 5 ইনটু c লিখিব পাৰোঁ অৰ্থাৎ 5 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে কি পাম আমি a পাম কাৰণ a টোক 5 ৰে হৰণ কৰিব পাৰোঁ তো আমি যদি 12 সংখ্যাটো যদি 2 ৰে হৰণ কৰোঁ তেনেহ'লে কি লিখিব পাৰোঁ 12 ইকুৱেল টু আমি কি লিখিব পাৰোঁ 2 পূৰণ 6 লিখিব পাৰোঁ 2 ৰ লগত 6 পূৰণ কৰিলে 12 পাওঁ এতিয়া a সংখ্যাটোক 5 ৰে হৰণ কৰিব পাৰোঁ তাৰমানে কি 5 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে আমি কি পাম a পাম আৰু সেই সংখ্যাটো আমি নাজানো যিহেতু গতিকে আমি কি লিখিছোঁ c লিখিছোঁ আৰু c টো আমাৰ কি এটা অখণ্ড সংখ্যা এইটো সাইডত তোমালোকে লিখি দিবা এনেকৈ c এটা অখণ্ড সংখ্যা হৈ গ'ল এতিয়া চোৱা a equal to 5 into c পালো তাৰ মানে আমি কি লিখিব পাৰো যে এই a into 5 a equal to 5 into c যেটো মান পালো অৰ্থাৎ a এর মানটো 5 into c পাইছো তো আমি এই যে এটো এইমাত্ৰ পাইছিলো এটো আমি 1 নম্বৰ দি থৈ দিছো ওকে তো ইয়াতে আমি a এর মানটো তাতে বহাই দিম তো কি লিখিম এতিয়া a এর মান 1 নম্বৰত বহুৱাই পাও তো কি পাম আমি 1 নম্বৰত বহুৱালে যে 1 নম্বৰ সমীকৰণটো আমাৰ কি দিয়া আছে b স্কয়াৰ ইকুৱেল টু সৰি b স্কয়াৰ ইনটু 5 ইকুৱেল টু কি দিয়া আছে আমাৰ b স্কয়াৰ ইনটু 5 এটো 1 নম্বৰ সমীকৰণ আছিল b স্কয়াৰ ইনটু 5 ইকুৱেল টু a স্কয়াৰ আছিল তো ইয়াতে আমি কি কৰিম এতিয়া a এৰ সলনি আমি কি লিখি দিম এই মানটো বহাই দিম যে a ইকুৱেল টু কি আছিল 5 ইনটু c আছিল আৰু এখিনি হোল স্কয়াৰ কাৰণ এৰ ওপৰত স্কয়াৰ আছে যেহেতু তো এৰ হে মানেটো 5 ইনটু c গতিকে তাৰ ওপৰটো আমি স্কয়াৰ লিখি দিছো এতিয়া আমি এখিনি কৰিলে কি হ'ব b স্কয়াৰ ইনটু 5 ইকুৱেল টু কি হ'ব a 5 টো ইয়াৰ লগত 5 স্কয়াৰ আৰু ইনটু c স্কয়াৰ এই মাত্ৰ সূত্ৰটো পাইছিলো আমি হয়নে যে a এইটো সূত্ৰ a ইনটু b ইকুৱেল টু দি পাৱাৰ m থাকিলে এবাৰ m টো a ৰ ওপৰটো হয় এবাৰ b ৰ ওপৰটো হয় সেই একেই নিয়মটো যে 5 ইনটু c হোল স্কয়াৰ গতিকে স্কয়াৰটো 5 ৰ ওপৰটো আহিছে এবাৰ c ৰ ওপৰটো আহিছে এতিয়া আমি ইয়াৰ পৰা কি পাম যে b স্কয়াৰটো আমি এনেকৈ থাকক তো b স্কয়াৰটো আমি ইয়াতে ৰাখি দিছো a 5 টো কি হৈছে ইয়াতে পূৰণ হৈ আছে হয়নে আৰু হেপিনে গলে কি হৈ যাব কি হৰণ হৈ যাব গতিকে আমি লিখি দিম কি ইয়াতে যে 5 স্কয়াৰ ইনটু c স্কয়াৰ ডিভাইডেড বাই 5 5 টো পূৰণ হৈ আছিল হেপিনে হৰণ হৈ গুছি আহিলে তো এটো 5 এটো ইয়াতে 5 স্কয়াৰ আছে এটা 5 ৰ লগত কাটা যাব থাকিব কিমান এতিয়া b স্কয়াৰ ইকুৱেল টু 5 ইনটু c হয় b স্কয়াৰ ইকুৱেল টু 5 ইনটু c কাৰণ 5 স্কয়াৰ মানে আমি লিখিব পাৰো 25 ইনটু c ডিভাইডেড বাই 5 তো 5 ৰে 25 কাটিলে কিমান হ'ব 5 বাৰ যাব অৰ্থাৎ 5 ইনটু c এতিয়া সোৱা b স্কয়াৰ ইকুৱেল টু আমি কি লিখিছো 5 ইনটু c তাৰ মানে কি হ'ব b স্কয়াৰ টো 5 ৰে হৰণ যাব হয় নহয় কাৰণ দুটা সংখ্যাৰ পূৰণফল আমি b স্কয়াৰ পাইছো আৰু এটা সংখ্যা কি 5 গতিকে 5 ৰে আমি কি কৰিব পাৰো b স্কয়াৰক আমি হৰণ কৰিব পাৰো তাৰ মানে 5 ৰ লগত যদি c পূৰণ কৰোঁ আমি কি পাওগে b স্কয়াৰ পাওগে তো b স্কয়াৰটো কি হয় এতিয়া 5 ৰে বিভাজ্য আকৌ আমি জানো যে কি b স্কয়াৰটো যদি 5 ৰে বিভাজ্য হয় তেনেহলে কি হ'ব b ও 5 ৰে বিভাজ্য হ'ব হয় নাই কাৰণ কোনো এটা সংখ্যা যদি বৰ্গ 5 ৰে বিভাজ্য হয় তেনেহলে কি হ'ব সেই সংখ্যাটো 5 ৰে বিভাজ্য হ'ব তাৰ মানে মৌলিক সংখ্যাৰ আমি বিভাজ্য হয়তো আমি উপপাদ্য পাইছিলো তোমালোকে কিতাপত চালে যেটো উপপাদ্য 1.2 যেটো উপপাদ্য আছে তোমালোকে তাত আছিল এইটো বস্তু তো সেইটো নিয়মতে আমি কৰিছো যে কি b টো কি হয় 5 ৰে বিভাজ্য হয় ওকে এতিয়া যেটো b টো 5 ৰে বিভাজ্য হয় তাৰ মানে কি লিখিব পাৰো আমি b ৰ এটা উৎপাদক কি হ'ব এতিয়া b ৰ এটা উৎপাদক 5 b এটা উৎপাদক আমি কি লিখিব পাৰো 5 হয়নে কাৰণ যেটো সংখ্যাৰে হৰণ যায় সেই সংখ্যাটো উৎপাদক হৈ যায় গতিকে b ৰ উৎপাদক কি হ'ব এতিয়া এটা 5 ওকে এতিয়া আমি সোৱা প্ৰথমতে a ৰ উৎপাদক কি পাইছো 5 পাইছো আকৌ b ৰ উৎপাদক কি পাইছো 5 পাইছো অৰ্থাৎ কি হ'ল এতিয়া অৰ্থাৎ a আৰু b ৰ সাধাৰণ উৎপাদক আমি কি পাইছো এতিয়া সাধাৰণ উৎপাদক 5 কিন্তু আমি ধৰিছিলো যে কি a আৰু b ৰ সাধাৰণ উৎপাদক মাত্ৰ 1 কিন্তু তাৰ বাহিৰে আমি পালো কি এতিয়া a আৰু b ৰ সাধাৰণ উৎপাদক 5 গতিকে ই কি কৰিছে ইয়ে আমি ধৰি লোৱা a আৰু b ৰ কি কৰিছিলে একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই সেই চৰ্তটো বিৰোধিতা কৰিছে হয়নে কাৰণ আমি ধৰি লৈছিলো যে কি a আৰু b ৰ সাধাৰণ উৎপাদক মাত্ৰ একেই আছে কিন্তু আমি পালো যে কি a আৰু b ৰ সাধাৰণ উৎপাদক 5 পালোগে গতিকে ই কি কৰিছে আমি ধৰি লোৱা a আৰু b একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই সেই চৰ্তটো কি কৰিছে বিৰোধিতা কৰিছে আৰু ইয়াৰ কাৰণ হ'ল আমি ধাৰ্য কৰা √5 পৰিমেয় অশুদ্ধ
হয়নে আমি এইটো অশুদ্ধভাৱে ধৰি লৈছিলোঁ কাৰণে কি হৈছে গোটেইখিনি ফুলকৈ ওলাল আমাৰ গতিকে আমি ধৰি লৈছিলোঁ যে √5 পৰিমেয় সেইটো কি হয় এতিয়া অশুদ্ধ অৰ্থাৎ কি হ'ব এটাকে √5 এটা পৰিমেয় সংখ্যা গতিকে এইটোৱে প্ৰমাণ কৰা আছিলে আমাৰ তো প্ৰমাণ কৰিব হৈ গ'ল আমাৰ প্ৰমাণ কৰা ষ্টেপটো কি যে প্ৰথমতে আমি যিটো দিয়া আছে পৰিমেয় বুলি সেইটো অপৰিমেয় বুলি সেইটো পৰিমেয় বুলি ধৰি ল'ম বিৰুদ্ধভাৱে আৰু ধৰি কেনে তাৰ আমি এনেকৈ কৰি যাম কৰি যোৱাৰ পিছত আমি সাধাৰণ উৎপাদক পাই যাম পালে আমাৰ কি হয় যিখিনি ধৰিছিলোঁ সেইটো ফুল হয় আৰু সেইটো মতে চাবলৈ গ'লে √5টো এটা কি হয় পৰিমেয় সংখ্যা হয় তো এনেকুৱা ষ্টেপতে কৰিব লাগিব যি সংখ্যা দিলে তোমালোকৰ √5 দিলে 5 হ'ব √3 দিব পাৰে √2 দিব পাৰে তো পৰীক্ষাত এনেকুৱা প্ৰশ্নটো থাকিব গতিকে তোমালোকে এইটো ভালকৈ চাবা আৰু যদি কিবা বুজি নোপোৱা থাকে মোৰ হোৱাটছআপ চেনেলটো দিয়া আছে তোমালোকক তাত তোমালোকে জইন হৈ ল'বা হোৱাটছআপ গ্ৰুপটোত তাতে তোমালোকে মোক ডাইৰেক্টলি কুৱেশ্যন কৰিব পাৰিবা বা ডাউট থাকিলে তোমালোকে তাত ক্লিয়াৰ কৰিব পাৰিবা মোক ডাইৰেক্ট মেছেজ কৰি কিনে সুধিব পাৰিবা ঠিক আছে এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্নটো আহিছোঁ 2 নম্বৰ প্ৰশ্নটো আমাক কি দিছে যে 3 + 2 √5 এইটো পৰিমেয় বুলি দেখুৱাব লাগে এবাৰ অপৰিমেয় বুলি দেখুৱাব লাগে তো 2 নম্বৰত লিখিছোঁ এবাৰ 3 + 2 √5 এইটো পৰিমেয় সৰি এইটো আমি অপৰিমেয় প্ৰমাণ কৰিব লাগে তো আকৌ লিখিম যে কি বিৰুদ্ধভাৱে ধৰা হ'ল তো এইটো আমি এটা কাম কৰিব পাৰোঁ মই বাৰ লিখি নাথাকোঁ ইয়াতে কৰি দিছোঁ ঠিক আছে তো এইখিনি যিটো কৰা আছিলে আমাৰ ইয়াতে কৰি দিছোঁ মই যে আমি কি লিখি ল'ম ইয়াতে ধৰা হ'ল √, কি আছে 3 + 2 √5 এটা পৰিমেয় সংখ্যা অ'কে তেনেহ'লে আমি কি লিখিব পাৰিম এতিয়া যে 3 + 2 √5 3 + 2 √5 প্ৰশ্নটো 3 + 2 √5 অ'কে 3 + 2 √5 = a/b য'ত a আৰু b দুটা অখণ্ড সংখ্যা আৰু a আৰু b একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এনেকৈ লিখিব লাগিব এইখিনি প্ৰথমতে তাৰপিছত আমি সমাধান কৰাখিনি এইখিনি অলপমান বেলেগকৈ কৰিব লাগিব তো এইখিনি মই কৰি দেখাইছোঁ এইখিনি মই কেনেকৈ লিখিব লাগিব দেখাই দিছোঁ তোমালোকক যে √3 + 2 3 + কি আছে 2 √5 অ'কে 2 √5 = a/b হয়নে তো এইখিনি কেনেকৈ সমাধান কৰিম চাবা যে 3টো তোমালোকে এই 3 + 2 √5টোত কি আছে পৰিমেয় সংখ্যাও সোমাই আছে অপৰিমেয় সংখ্যাও সোমাই আছে 3 আৰু 2টো যিহেতু আমাৰ পৰিমেয় সংখ্যা কিন্তু √5টো অপৰিমেয় কাৰণে গোটেইখিনি অপৰিমেয় হৈ গৈছে তো আমি পৰিমেয় পাৰ্টখিনি কি কৰিম এতিয়া সমান চিহ্ন সেইটো চাইডে লৈ যাম তো ইয়াতে 2 √5 থাকিলে প্ৰথমতে 3টো লৈ গৈছোঁ তো a/b - 3 হ'ল নেক্সট আকৌ √2 √5 এইটো এনেকৈ থাকক এইখিনি সৰল কৰা এনে ভগ্নাংশৰ বিয়োগ কৰিলে কি হ'ব b * a - 3b এইটো তোমালোকে মই শিকাইছোঁ অলৰেডি যিটো ভগ্নাংশৰ বিয়োগৰ যিটো ভিডিঅ' বনাইছে মই তোমালোকে তাত সেইখিনিকে বুজাই দিছোঁ এইখিনিতো তাতে চাই ল'বা তোমালোকে যদি কনফিউজন আছে ইয়াতো তো এইখিনি হৈ গ'ল নেক্সট আকৌ √5টো ৰাখি দিয়া ইয়াতে থাকিব কি ইয়াতে অনলি 2 থাকিব 2টো ইপিনে অহাৰ লগে লগে কি হ'ব 2টো ইয়াৰ লগত পূৰণ হৈ আছিলে এইফালে অহাৰ লগে লগে হৰণ হৈ যাব গতিকে ইয়াতে কি হ'ব a - 3b আৰু তলত থাকিব 2b এতিয়া চোৱা √5 = আমি কি পাইছোঁ a - 3b / 2b তো আমি কি লিখিম এতিয়া ইয়াতে আৰু উৎপাদকৰ কথাটো নাহে এইটো প্ৰমাণত তোমালোকে কেনেকৈ লিখিব লাগিব যে এইখিনি মচি লৈছোঁ প্ৰথমতে যে আমাৰ কি আহিব ইয়াতে যে √5টো তোমালোকে চোৱা √5 = আমি কি পাইছোঁ a - 3b / 2b তো আমি কি লিখিম যে যিহেতু a b অখণ্ড সংখ্যা তো ab যদি অখণ্ড সংখ্যা হয় তেনেহ'লে আমাৰ এই a - 3b / 2b টো কি হ'ব এইটো এটা পৰিমেয় সংখ্যা হ'ব গতিকে আমি কি লিখিম যে a - 3b / 2b পৰিমেয় সংখ্যা হ'ব বুজি পাইছা কিহৰ কাৰণে পৰিমেয় সংখ্যা হ'ল কাৰণ আমি ভগ্নাংশ যিবিলাক আছিলে সেইবিলাক পৰিমেয় সংখ্যাৰ ওপৰত আছিলে আৰু ভগ্নাংশ এটাৰ a/b আকাৰত লিখিব পাৰিলে সি কি হৈ যায় পৰিমেয় হৈ যায় আৰু a টো কি হয় আৰু b টো কি হয় আমাৰ অখণ্ড সংখ্যা হয় তো ইয়াতে যদি a টো অখণ্ড সংখ্যা b টো অখণ্ড সংখ্যা তেনেহ'লে এইটোতো p/q আকাৰত আছে গতিকে এই গোটেই পাৰ্টটো আমাৰ কি হৈ যাব এটা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হৈ যাব হয়নে তো পৰিমেয় সংখ্যা হোৱাৰ লগে লগে আমাৰ কি হ'ব যে এটা আমি যিটো এইটো এইমাত্ৰ ইকুৱেশ্যনটো পালোঁ যে √5 = a - 3b / 2b তো ইয়াতে চোৱা তোমালোকে যে এইখিনি পাৰ্ট আমাৰ কি হয় পৰিমেয় পাৰ্ট হয়নে এইখিনি পাৰ্ট পৰিমেয় আৰু এইটো আমাৰ কি হয় অপৰিমেয় এতিয়া অপৰিমেয় পাৰ্ট এটা আৰু পৰিমেয় পাৰ্ট এটা সমান হ'ব পাৰিব জানো চোৱা যে ইয়াতে আমাৰ কি হৈছে যেটো প্ৰথমতে আছিলে আমাৰ a - 3b / 2b এইখিনি হ'ল আমাৰ পৰিমেয় সংখ্যা কাৰণ a আৰু b টো অখণ্ড সংখ্যা আৰু √5টো আমাৰ কি হয় অপৰিমেয় সংখ্যা আমি এইমাত্ৰ প্ৰমাণ কৰি আহিছোঁ মাজত কি আছে সমান চিন আছে তো এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা সমান হ'ব পাৰিব নেকি এতিয়াও নোৱাৰে গতিকে আমি কিয় নোৱাৰিলে সমান হ'বলৈ কাৰণ আমি যেটো প্ৰথমে ধৰিছিলোঁ এইটো ফুলকৈ ধৰিছোঁ পৰিমেয় বুলি সেই কাৰণে এনেকুৱা হৈ গৈছে দুটা বেলেগ পাৰ্ট কিন্তু সমান হৈ ওলাই গৈছে তাৰমানে গোটেইখিনি আমাৰ ভুল হৈ গৈছে তো ভুল হোৱাৰ কাৰণটো কি আমি প্ৰথমতে এইটো পৰিমেয় বুলি ধৰি লোৱাটো আৰু সেনেকৈ লিখিব লাগিব একে নিচিনাকৈ যে কি লিখিম এতিয়া তো কি লিখিবা তোমালোকে এতিয়া যে ইয়ে বা কিন্তু ইয়ে কি কৰিছে √5
অপৰিমেয় √5 অপৰিমেয় এই সত্যটোৰ বিৰোধিতা কৰিছে হয়নে কাৰণ √5 টো আমি অপৰিমেয় বুলি আমি অলৰেডি প্ৰমাণ কৰি আহিছো কিন্তু ইয়াতে পালো কি যে √5 টো এটা পৰিমেয় সংখ্যা হৈ গল কাৰণ a - 3b / 2b টো যদি পৰিমেয় হয় তেনেহলে এইটো পাৰ্টটো পৰিমেয় হ'ব লাগিব তেতিয়াহে দুটা সমান হ'ব গতিকে ই যেহেতু এইটো পৰিমেয় পাৰ্ট ওলালে অলৰেডি গতিকে এইটো পাৰ্টত √5 টো কি হৈছে পৰিমেয় হৈছে কিন্তু পৰিমেয়টো √5 নহয় গতিকে আমি কি লিখিছো কিন্তু ইয়াৰ √5 অপৰিমেয় এই সত্যতাটোৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ কাৰণ কি আৰু ইয়াৰ কাৰণ হ'ল যে ইয়াৰ কাৰণ হ'ল যে আমি ধাৰ্য কৰা 3 + 2√5 পৰিমেয় 3 + 2√5 পৰিমেয় সিদ্ধান্তটো ভুল হয়নে আমি এইটো ফুলকৈ ধাৰ্য কৰিছিলোঁ সেইকাৰণে কি হৈছে এইটো গোটেইখিনি ফুলকৈ ওলাল আৰু এইটো লিখিছোঁ যে কি যে যিহেতু a আৰু b দুটা অখণ্ড সংখ্যা গতিকে a - 3b / 2b পৰিমেয় সংখ্যা হ'ব কিন্তু ই কি কৰিছে √5 যে অপৰিমেয় সেই সত্যটোৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ কাৰণটো কি যে আমি ধাৰ্য কৰি লোৱা 3 + 2√5 পৰিমেয় এই সিদ্ধান্তটো ভুল গতিকে কি হ'ব আমি কি পাম যে গতিকে 3 + 2√5 অপৰিমেয় বুজি পালা যে এইটো পৰিমেয় বুলি ভুলকৈ ধৰিছিলোঁ কাৰণেহে এইখিনি হ'ল গতিকে ভুলকৈ নধৰি কেনে যদি শুদ্ধ কৰোঁ তেনেহ'লে কি হ'ব পৰিমেয়ৰ বিপৰীতটো অপৰিমেয় গতিকে 3 + 2√5 টো এটা অপৰিমেয় সংখ্যা বুজি পাইছা তো এইকেইটা ষ্টেপ কৰিলে তোমালোকে এইটো প্ৰমাণ কৰা হৈ গ'ল বুজি পালানে নেক্সট ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছৰটো আমাক কি দিয়া আছে 3 নম্বৰটো 1/√2 কৰিব লাগে এইটো একেই ষ্টেপ গতিকে মই ইয়াতেই কৰি দিছোঁ তোমালোকক ইয়াতে বাৰ লিখি নাথাকোঁ এটা আমি কি লিখিম এবাৰ 1/√2 লিখি দিম ওকে 1/√2 আৰু আমি আকৌ ইয়াতে কি লিখি দিম এবাৰ 3 + 2√5 সলনি 1/√2 এটা 1/√2 = a/b য'ত a আৰু b দুটা কি অখণ্ড সংখ্যা a আৰু b একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই এতিয়া 1/2 সলনি আমি ইয়াতে এইখিনি সৰল কৰিব লাগিব গতিকে এইখিনি মই মুছি দিছোঁ দি কেনে ভালকৈ আকৌ সৰল কৰি দেখাইছোঁ তোমালোকক এইটো কেনেকৈ সৰল কৰিব লাগিব এতিয়া যে 1/√2b এইটো আমি ওলোটাকৈ কৰি দিওঁ ভগ্নাংশটো চোৱা 1/√2b যদি আমি ওলোটাকৈ লিখোঁ কি হ'ব √2/1 হ'ব তো 1টো নিলিখিলেও হ'ব তো ভগ্নাংশৰ সমান চিহ্ন এইটো চাইডত ওলোটা কৰি দিয়া দিলে কি হ'ব এইটো b/a এতিয়া আমি কি পালোঁ যে √2 = b/a পাইছোঁ তো আকৌ মই এতিয়া তোমালোকে আৰু এইখিনি ডাইৰেক্ট লিখি দিলে হ'ল যে যিহেতু a আৰু b দুটা অখণ্ড সংখ্যা গতিকে কি হ'ব আমাৰ গতিকে b/a পৰিমেয় সংখ্যা হ'ব কিন্তু ই কি কৰিছে কিন্তু ই √2 কাৰণ আমি ইয়াতে √2 পাইছিলোঁ তো √2 যে অপৰিমেয় সেই সত্যতাটো বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল যে আমি ধাৰ্য কৰা 1/√2 পৰিমেয় এইটো সিদ্ধান্তটো ভুল গতিকে কি হ'ব গতিকে কি হ'ব 1/√2 এটা অপৰিমেয় সংখ্যা হ'ব বুজি পালা তো এনেকৈ প্ৰমাণ কৰিব লাগিব একেই ষ্টেপ যে প্ৰথমতে আমি কি কৰিছোঁ যে ধৰা হ'ল বিৰুদ্ধভাৱে ধৰা হ'ল যে 1/√2 এটা পৰিমেয় সংখ্যা হ'লে আমি তাক a/b আকাৰত লিখিব পাৰোঁ আৰু a b দুটা অখণ্ড সংখ্যা আৰু a আৰু b কি সাধাৰণ উৎপাদক একৰ বাহিৰে কোনো নাই নেক্সট এইটো আমি ভগ্নাংশটো ওলোটাকৈ কৰি দিছোঁ দিয়ালৈ √2 পাই গ'ল √2/1 একচুৱেলি এইটো আছিলে √2/1 তো আমি 1টো লিখিব নালাগে ডাইৰেক্ট √2 লিখি দিলে হৈ গ'ল √2 = b/a তো √2 = b/a পালোঁ এতিয়া b আৰু a যিহেতু দুটা অখণ্ড সংখ্যা আছিল তেনেহ'লে b/a টো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব আৰু পৰিমেয় সংখ্যাটো আৰু এইটো √2 টো অপৰিমেয় আমি আগতে পায়ে আহিছোঁ গতিকে পৰিমেয় আৰু অপৰিমেয় দুটা সংখ্যা সমান কেতিয়াও হ'ব নোৱাৰে গতিকে সেইকাৰণে লিখিছোঁ যে কি কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যতাটো বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল যে আমি ধাৰ্য কৰা 1/√2 পৰিমেয় সিদ্ধান্তটো ভুল গতিকে 1/√2 এটা কি হ'ব এতিয়া অপৰিমেয় সংখ্যা হ'ব বুজি পালা এইটো সহজেই হয় একেই নিচিনা তো এইটো হৈ গ'ল নেক্সট 2 নম্বৰটো চোৱা 7/5 এইটো কৰিব লাগে তো এইটো মই কৰি দিছোঁ একেই নিচিনা নিয়ম তো গতিকে বাৰ লিখি নাথাকোঁ মই ইয়াতে কৰি দিছোঁ এইখিনি মই মচি দিছোঁ যিখিনি সমাধান কৰিব লাগে বাকী লিখাখিনি যিহেতু ছেমেই থাকে গতিকে লিখাখিনি মই আৰু চেঞ্জ নকৰোঁ তো এইটো √2 সলনি লিখিব লাগিব এইখিনি আৰু এইখিনি অ'কে এতিয়া আমি কি লিখিম চাবা যে বিৰুদ্ধভাৱে ধৰা হ'ল যে 7 কি দিছিলে প্ৰশ্নটো 7/5 অ'কে 7/5 এটা
অপৰিমেয় সংখ্যা ওকে তো 7 এটাকে 7 ৰুট অভাৰ 5 ইকুৱেল টু আমি কি লিখিব পাৰোঁ a বাই b লিখিব পাৰোঁ য'ত a আৰু b দুটা অখণ্ড সংখ্যা আৰু এইখিনি a আৰু b ৰ সাধাৰণ উৎপাদক একৰ বাহিৰে কোনো নাই নেক্সট এতিয়া আমি এইখিনি সৰল কৰিলে কি পাম 7 টো ইয়াতে পূৰণ হৈছে আমি যেহেতু পৰিমেয় সংখ্যাবিলাক সেইটো চাইড নিব লাগে তো ইয়াতে থাকিব অকল অপৰিমেয় সংখ্যা ৰুট অভাৰ 5 টো আৰু 7 টো সেইটো চাইডে যোৱাৰ লগে লগে কি হ'ব এইটো a বাই 7b এনেকুৱা হৈ যাব বা তোমালোকে যদি এনেকৈ ডাইৰেক্ট বুজি পোৱা তেনেহ'লে মই আৰু এটা ষ্টেপ কৰি দিছোঁ চাবা যে a বাই b হৰণ 7 এনেকুৱা টাইপ হ'ব এতিয়া ভগ্নাংশৰ হৰণটো কেনেকুৱা আছিলে যে এটা ৰুট অভাৰ 5 থাকিলে এইটো a বাই b আৰু হৰণটো পূৰণ দিলে 1 বাই 7 টো উল্টাকৈ লিখিব লাগে যেটো প্ৰতিক্ৰম লিখাৰ নিয়ম আছিলে তো এইটো পূৰণ কৰিলে কি হ'ব ইয়াতে থাকিব ৰুট অভাৰ 5 আৰু এইটো পূৰণ কৰিলে হ'ব a * 1 = a আৰু b * 7 = 7b এতিয়া চোৱা a আৰু b দুটা অখণ্ড সংখ্যা আকৌ গতিকে আমি কি পাম a বাই 7b টো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব কিন্তু ই কি কৰিছে যে ৰুট অভাৰ 5 যেটো আছিলে সেইটো অপৰিমেয় সংখ্যা এই সত্যটোতে বিৰোধিতা কৰিছে আকৌ একেই নিচিনা এইটো পৰিমেয় সংখ্যা আৰু এইটো অপৰিমেয় পাৰ্ট গতিকে দুটা বেলেগ বেলেগ পাৰ্ট হোৱাৰ লগে লগে পৰিমেয় আৰু অপৰিমেয় সমান হ'ব পাৰিব নেকি নোৱাৰে গতিকে ই কি কৰিছে এই সত্যটোতে বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল যে আমি ধাৰ্য কৰা 7 ৰুট অভাৰ 5 পৰিমেয় এই সিদ্ধান্তটো ভুল গতিকে 7 ৰুট অভাৰ 5 টো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব বুজি পালা এইখিনি নেক্সটটো কি দিছে 6 প্লাছ ৰুট অভাৰ 2 দেখুৱাব লাগে গতিকে সেইটো কেনেকৈ কৰিম একেই নিচিনা গতিকে মই প্ৰথমতে ইয়াতে যেইটা আগৰখিনি আছিলে সেইখিনি মই সাইড কৰি লৈছোঁ ইয়াতে এইখিনি চেঞ্জ কৰিব লাগিব আমি বাকী লিখাখিনি যিহেতু একেই থাকিব গতিকে এনেকৈ থাকক এইখিনি চেঞ্জ কৰি দিয়া আৰু এইটো প্লাছ এইটো আৰু এইটো ওকে এতিয়া প্ৰশ্নটো আমি কি দিছে যে 6 প্লাছ ৰুট অভাৰ 2 গতিকে আমি এতিয়া লিখিম যে কি 6 প্লাছ ৰুট অভাৰ 2 এটা বিৰুদ্ধভাৱে পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা হ'লে কি হ'ব য'ত a আৰু b দুটা অখণ্ড সংখ্যা গতিকে তাক a বাই b আকাৰত লিখিব পাৰোঁ আৰু সাধাৰণ উৎপাদক একৰ বাহিৰে কোনো নাই এতিয়া আমি ইয়াতে সৰল কৰিলে কি কৰিব লাগিব ৰুট অভাৰ 2 টো ৰাখিব লাগিব 6 টো সেইটো চাইডে লৈ আহা তো a বাই b - 6 তো ৰুট অভাৰ 2 ইকুৱেল টু আমাৰ কি হ'ব ভগ্নাংশৰ বিয়োগ কৰিলে a - 6b 6 * b 6b আৰু তলত থাকিব b এতিয়া চোৱা a আৰু b দুটা অখণ্ড সংখ্যা গতিকে কি হ'ব আমাৰ a - 6b / b টো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব কাৰণ আমি জানো যে কি p / q আকাৰত লিখিব পৰা সকলোবিলাক সংখ্যা পৰিমেয় গতিকে এইটো পৰিমেয় হ'ল এতিয়া এইটো পাৰ্ট পৰিমেয় এইটো পাৰ্ট অপৰিমেয় সমান লিখা আছে গতিকে এইটো ভুলেই হৈছে তাৰমানে আমি কি লিখিম যে কি কিন্তু ইয়ে ৰুট অভাৰ 2 অপৰিমেয় এই সত্যতাটোৰ বিৰোধিতা কৰিছে ইয়াৰ কাৰণ হ'ল যে আমি ধৰি লোৱা 6 প্লাছ ৰুট অভাৰ 2 পৰিমেয় এই সিদ্ধান্তটো ভুল গতিকে আমাৰ কি হ'ব 6 প্লাছ ৰুট অভাৰ 2 এটা অপৰিমেয় সংখ্যা এইখিনি নিয়ম একেই নিয়ম জাষ্ট তোমালোকে এইখিনি অলপমান সলিউশন কৰিব লাগে এইখিনি অলপমান সৰল কৰিব লাগে বাকিখিনি লিখাৰ নিয়মটো প্ৰত্যেকটো অংকতে একেই হয় গতিকে আমাৰ এইখিনি প্ৰমাণ কৰিব দিছিলে গতিকে এটা প্ৰমাণ কৰা হৈ গ'ল এবাৰ নেক্সট আমাক কেইটামান এমচিকিউ দিয়া আছে তো এমচিকিউ কেইটা চাইছো চোৱা যে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব এইটোৱে চোৱা 7 আৰু ৰুট অভাৰ 5 দুটা পূৰণফল 7 * ৰুট অভাৰ 5 এটা হ'ল পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা দুটা পূৰণফলটো কি হৈছে এটা অপৰিমেয় সংখ্যা হৈছে গতিকে এইটো কি হ'ব সদায় অপৰিমেয় হ'ব নেক্সট এই দুটা যোগফলটো কি হ'ব খুদিছে যেহেতু আমি দেখিছোঁ এইটো 6 প্লাছ ৰুট অভাৰ 2 এটা অপৰিমেয় সংখ্যা গতিকে এনেকা যদি ৰুট অভাৰ দিয়া সংখ্যা থাকে বা বৰ্গমূল উলিয়াব নোৱাৰা সংখ্যা থাকে তাৰ লগত যদি যোগ কৰা থাকে কিবা সংখ্যা তেনেহ'লে সেইটো কি হ'ব এটা অপৰিমেয় সংখ্যাই হ'ব নেক্সট কৈছে ৰুট অভাৰ 2 প্লাছ ৰুট অভাৰ 5 এটা অপৰিমেয় সংখ্যা ইয়াৰ কাৰণ কি যদি p আৰু q দুটা মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় আৰু সেইটো যোগফলটো কি হয় অপৰিমেয় হয় তাৰ মানে কি বৰ্গমূল চিহ্ন থাকিলে অপৰিমেয় সংখ্যা নহয় কিন্তু যিবিলাক সংখ্যা আমি কি কৰিব পাৰোঁ তাৰ বৰ্গমূল উলিয়াব নোৱাৰোঁ সেইবিলাকৰ কি হয় যদি ওপৰত ৰুট অভাৰ দিয়া থাকে বা বৰ্গমূল চিহ্নটো দিয়া থাকে তেনেহ'লে সি অপৰিমেয় সংখ্যা হৈ যায় আৰু সেইটো হিচাপত চালে এইটোটা কি অপৰিমেয় সংখ্যা আৰু দুটা যোগফলটো কি হ'ব অপৰিমেয় হ'ব গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ বুজি পাইছা যে দুটা সত্য হয় উক্তি আৰু যুক্তিটো আৰু এইটো শুদ্ধ ব্যাখ্যাও হয় বুজি পাইছা যদি আমাৰ ৰুট অভাৰ 4 দিয়া থাকে তেনেহ'লে ই কিন্তু এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব কিহৰ কাৰণে যে ৰুট অভাৰ 4 ৰ মানটো আমি 2 পাওঁ কাৰণ 2 দুটা পূৰণ কৰিলে কি হ'ব 4 হ'ব গতিকে ৰুট অভাৰ 12 লৈ কি হ'ব এইটো ৰুট অভাৰ 4 ৰ মানটো আমি 2 পাই যাম বুজি পাইছা তো এইটো হ'ল আমাৰ পৰিমেয় আৰু অপৰিমেয়টো তোমালোকে বাছিলে যদি ৰুট অভাৰ দিয়া থাকে ডাইৰেক্ট ৰুট অভাৰটো চালে পৰিমেয় অপৰিমেয় বুলি নাভাবিবা কিন্তু কেতিয়াবা ভিতৰত পূৰ্ণবৰ্গ সংখ্যা দি দিব তেতিয়া কিন্তু সি পৰিমেয় সংখ্যা হৈ যাব তো 6 নম্বৰটো হ'ল নেক্সট 7 নম্বৰটো কি দিছে ৰুট অভাৰ a এটা অপৰিমেয় সংখ্যা যেতিয়া a এটা মৌলিক সংখ্যা হয় এইটো যে যদি ভিতৰত ৰুট অভাৰ চিহ্নৰ ভিতৰত থকা সংখ্যাটো যদি কি হয় মৌলিক সংখ্যা হয় তেনেহ'লে সি কি হয় সদায় অপৰিমেয় সংখ্যাই হয় কাৰণ যিকোনো মৌলিক সংখ্যা বৰ্গমূল আমি এটা অপৰিমেয় সংখ্যা হয় মানে মৌলিক সংখ্যাবিলাকৰ বৰ্গমূলটো উলিয়াব নোৱাৰোঁ যিহেতু গতিকে এইটো অপৰিমেয় সংখ্যা হ'ব গতিকে এইটো অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰটো কি দিছে আমাক যে এই গোটেইকেইটা সংখ্যা কি হৈছে অপৰিমেয় সংখ্যা হ'লে তলৰ কোনযোৰ সদৃশ পৰিমেয় হ'ব খুদিছে এতিয়া সদৃশ পৰিমেয় মানে কি তাৰ এটা পদ সমান একে থাকিব লাগিব অৰ্থাৎ যিটো অপৰিমেয় পাৰ্টটো সেই পাৰ্টটো একে হ'ব লাগিব তো যদি ৰুট অভাৰ 3 টো লিখোঁতো এনেকৈ থাকিব ৰুট অভাৰ 6 টো আমি কি লিখিব পাৰোঁ 2 * 3 তো ইয়াতে আমি
দুটা √2 ইনটু √3 লিখিব পাৰোঁ কিন্তু ইয়াতে এটা পাৰ্ট যদি পৰিমেয় হ'লে হয় তেনেহ'লে এইটো সদৃশ হ'লে হয় এতিয়া সদৃশৰ উদাহৰণ কেনেকুৱা হ'ব চাবা তোমালোকে মই দেখাই দিছোঁ এটা এক্সাম্পল যে ধৰা হ'ল এটা √3 দিয়া আছে আৰু এটা 2√3 দিয়া আছে তেনেহ'লে এই দুটা কি হ'ব সদৃশ অপৰিমেয় সংখ্যা হ'ব কিন্তু ইয়াতে আমাৰ ওলাইছে কি √2 ইনটু √3 গতিকে এইটো অপৰিমেয় সংখ্যা সদৃশ নহয় সেকেন্ডটো চোৱা √8 দিয়া আছে আৰু এটা √10 দিয়া আছে তো 8টো আমি কি লিখিব পাৰোঁ কেনেকৈ লিখিম চাবা 8টো যে 8 মানে আমি লিখিব পাৰোঁ যে কি 2 4 গুণ 8 2 2 গুণ 4 গতিকে 8 ইকুৱেল টু হ'ব আমাৰ কি 2 স্কুৱেৰ ইনটু 2 মানে দুটা আৰু এটা সিঙ্গল 2 তো 2 স্কুৱেৰটো সদায় বাহিৰত ওলাই আহে তেনেহ'লে যদি স্কুৱেৰ থাকে ৰুটঅভাৰৰ ভিতৰত তেনেহ'লে সি কি হয় বাহিৰত ওলাই আহে গতিকে আমি এইটো বাহিৰত লিখিব পাৰোঁ লিখিলে কি হ'ব এইটো 2√2 আৰু 10টো যদি এনেকুৱা √2 আকাৰতে থাকে তেনেহ'লে ইও হ'ব তো 10টো চোৱা 10টো যদি আমি কৰি যাওঁ কি হয় 2 পূৰণ 5 গতিকে 10 ইকুৱেল টু কি হ'ব √2 ইনটু √5 গতিকে এইটো আমাৰ কি হয় এনেকুৱা ৰূপত হোৱা নাই হয়নে কাৰণ এটা দুটা অপৰিমেয় সংখ্যাই হৈ আছে গতিকে এইটো আমাৰ সদৃশ নহয় নেক্সটটো চোৱা 3 নম্বৰ পাৰ্টটো কি দিছে আমাক √2 ইনটু √8 √2টো আমি এনেকৈ থাকিব ইয়াক আমি আকৌ কৰিব নোৱাৰোঁ √8 মানে আমি কি পাইছিলোঁ যে 2√2 চোৱা এতিয়া √2 মিলি আছে আৰু ইয়াৰ আগত 1 আছে ইয়াৰ আগত 2 আছে তো এই দুটা অপৰিমেয় সংখ্যা দুটা বেলেগ বেলেগ আৰু অপৰিমেয় পাৰ্ট দুটা আমাৰ একে আছে তো এনেকুৱা যদি হয় তেতিয়াহ'লে সি কি হয় সদৃশ অপৰিমেয় সংখ্যা হয় গতিকে এইটো অপশ্যন C2 শুদ্ধ উত্তৰ বুজি পাইছা তো এতিয়াও মই কৈছোঁ তোমালোকে যদি বুজি নোপোৱা থাকে মোৰ হোৱাটছআপ গ্ৰুপটোত জইন হৈ লোৱা তোমালোকে তাত মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰিবা বিনামূলীয়াকৈ গতিকে মই তোমালোকক ধুনীয়াকৈ শিকাই দিম তাত যদি কিবা ডাউট থাকে সেইখিনি ক্লিয়াৰ কৰি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই এনেকৈ প্ৰত্যেকটো চেপ্টাৰ তোমালোকৰ প্ৰত্যেকটো এক্সাৰচাইজৰ যিবিলাক অংক আছে গোটেইবিলাক আলোচনা কৰিম তো তোমালোকে ভিডিঅ'বিলাক পাই